ওদালগুৰি জিলাৰ মাজবাটৰ বটিয়ামাৰী নদীৰ গৰাখহনীয়া ৰোধ কৰাৰ বাবে বল্টাৰ বান্ধৰ কামৰ শুভাৰম্ভ কৰে বিধায়ক চৰণ বড়োৱে। আজি দিনৰ 12 বজাত মাজবাটৰ ৰাজীৱ গান্ধী ক্ৰীড়া খেলপথাৰৰ কাষত বটিয়ামাৰী নদীৰ গৰাখহনীয়া ৰোধ কৰাৰ বাবে SOPD আঁচনিৰ জৰিয়তে 1,75,25,000 টকাৰে নিৰ্মাণ হ'ব লগা বল্টাৰ বান্ধৰ কাম শুভাৰম্ভ কৰে 70 নং মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক চৰণ বড়োৱে। বিধায়ক চৰণ বড়োৱে বান্ধৰ কাম শুভাৰম্ভ কৰি কয় যে বটিয়ামাৰী নদীয়ে বছৰ বছৰ ধৰি মাজবাট টাউনকে ধৰি 1 নং খৰামখা 2 নং খৰামখা খুচুৰাবাৰী অঞ্চলৰ জনসাধাৰণক শংকাত ভোগাই আহিছে। এতিয়াৰ পৰা ৰাইজৰ শংকা দূৰ হ'ব। বিধায়কগৰাকীয়ে লগতে কয় যে মাজবাট অঞ্চলৰ কাৰণে আৰু যথেষ্ট কাম বাকী আছে। পৰ্যায়ক্ৰমে এটা এটাকৈ কাম কৰি যাম। আজিৰ কাৰ্যসূচীত উপস্থিত থাকে ব্যৱসায়ী সোণেশ্বৰ ওৱাৰী, ওৰাং VCDCৰ প্ৰাক্তন সভাপতি তথা মাজবাট ব্লক BPFৰ সম্পাদক বেনু অধিকাৰী, BPFৰ আদিবাসী সেলৰ ওদালগুৰি জিলা সভাপতি নৱজ্যোতি কুৰ্মী, BPFৰ সক্ৰিয় কৰ্মী জাংগিলা দিহুং দৈমাৰী, মণ্টু দাস, PSUৰ বিক্ৰম কুমাৰ ডুবে ইত্যাদি। যাতে আমাৰ কাৰণে নৱবৰ্ষ ভাল হয়, আহি থকা দিনবিলাক যাতে সুখ শান্তিৰে আমি পাৰ কৰিব পাৰোঁ। তো আজি যুঁজি এইখিনি অৱস্থা আমি আহিব আমি সক্ষম হ'লোঁ। যোৱাবাৰতো খুব বেয়াকৈ বানপানী হৈছিল, প্ৰায় 1.5 বছৰ পাৰ হৈ গ'ল। ডাঙৰ বানপানীৰ পিছত আৰু মাজত এটা বানপানী গ'ল। আজিকালি ৱাটাৰ ৰিচোৰ্চৰ স্কিম আনি কাম কৰা বহুত কঠিন। পলিচিবিলাক যিহেতু সব বদলিছে, আজিকালি SDRF আঁচনিও নাই, নাম সলনি কৰি পেলাই গাইডলাইনবিলাক বদলি দিছে। তাৰপিছত RIDF আজিকালি মুখ্যমন্ত্ৰী নিজে যিহেতু ছিলেক্ট কৰে আৰু ডাঙৰ ডাঙৰ আঁচনি কৰে, তাৰ বাবে তাতেও আমি স্কিম পোৱা নাযায়। লাষ্টত উপায় নাপায় আমি SOPDৰ যোগেদিহে, SOPD লিখা আছে না, SOPD এই আঁচনিৰ যোগেদিহে কিবাকে এই যোৱাবাৰ যি বানপানী হৈছিল ইয়াত 2টা স্কিম পাবলৈ সক্ষম হ'ল। এইখন এটা আৰু এটা আছে আমাৰ চবেই জানে, এইটো আমি সব একেলগে যাই ঢেকীতলাত কাম কৰিব গৈছিলোঁ। এই 2টা আঁচনি, এই 2টাই চেংচন, কিন্তু তাতেও টেণ্ডাৰ কৰা কিবা কৰা ইমানে লেংথি প্ৰচেছ, প্ৰায় কিজানি এইটো 6-7 মাহ টেণ্ডাৰ কৰি বহি থকাৰ পিছতে এতিয়া আজিৰ দিনটো পাইছোঁ। বহুত দীঘলীয়া অফিচিয়েল প্ৰচেছবিলাক, বহুত বেলেগ, তাৰ কাৰণে বহুত দিগদাৰ। তো যিয়ে নহওক এই আঁচনিটো আহিল SOPDৰ অধীনত। তো ইয়াৰ অৱস্থাটো চবৰে মনত আছে, খুব বেয়াকৈ হৈছিল। আমাৰ এইফালে নদীৰ ওপৰত, দলঙৰ ওপৰতো আছেই আমাৰ কাদাবিলতো আনলাকি। যোৱাবাৰ টেণ্ডাৰ হৈও আকৌ অফিচাৰবিলাকৰ খেলি মেলিৰ কাৰণে কেঞ্চেল, এইটো হ'ল। তাৰপিছত কিবাকৈ যোৱাবাৰ এটা আঁচনি আছিল আমাৰ দলঙত, এই দলঙৰ আঁচনি দি অলপ বানপানীৰ পিছত কৰি দিলোঁ না, দেখা পাইছে আপোনালোকে। আমাৰ এই দলঙৰ যে আশে পাশে যে বল্ডাৰ দিয়া হ'ল, এইখিনি কৰি দিয়া হ'ল। তাতে মই ফাউণ্ডেশ্যন কৰিব নাহিলোঁ, ইটা কাটিব নাহিলোঁ, কিন্তু তাৰ পিছত এইফালে ডাউনত খুব বেয়াকৈ হৈছিল। বিশেষ কৰি আমাৰ খৰামখা গাঁও বহুত শংকিত হৈছিল ৰাইজে, কি কৰা যায় নাযায়, যাৰ ফলত আমি অলপ টেম্পৰাৰীভাৱেও কাম কৰিব লগা হ'ল। ৰাইজে যথেষ্ট সন্তুষ্ট হৈছে আৰু তেওঁলোকৰ প্ৰকাশ মতে গাঁওখন বাচিছে বুলিও কৈছে এই কামৰ যোগেদি। তো এইখিনি কৰি আমি পাৰ্মানেণ্ট চলিউশ্যন কৰিব পৰা নাই যদিও এইখিনি কৰি আমি সন্তুষ্ট পাইছোঁ। যিহেতু আঁচনিটো আহিল, আঁচনি মোৰ এই সময়ত এটা এনেকুৱা ভয় লাগিছিল, মোৰ মাজবাট টাউনটো কেনেকৈ বচাম। মাজবাট টাউন আৰু মই আঁচনিতে লিখিছিল বথ চাইড, টাউন আৰু খৰামখা। তো এই আঁচনি হিচাপে আমি ডাঙৰ আঁচনি বনাইছিল নহয়, এই আঁচনি চাগে মই হেৰি বনাইছিল চাগে 10 কোটি টকাৰ আঁচনি বনাইছিল। 10 কোটি আঁচনি দি মাজবাট টাউনটো কিবাকে একদম ৱেল প্ৰটেক্টেড কৰিম, এনেকুৱা মোৰ হেৰি আছিলে, সপোন আছিলে। অফিচাৰবিলাক খুব ছাপোৰ্ট কৰিছিল মোক। আমাৰ ব্লকৰ সাধাৰণ সম্পাদক, আমাৰ জিলা আদিবাসী সেলৰ প্ৰেচিডেণ্ট নৱজ্যোতি কুৰ্মী ডাঙৰীয়া, আমাৰ পাঁচনৈ ব্লক BPFৰ ভাইচ প্ৰেচিডেণ্ট মণ্টু দাস ডাঙৰীয়া, লগতে ইয়াতে উপস্থিত আমাৰ জিলাৰ PSUৰ প্ৰেচিডেণ্ট বিজয় ডুবে ডাঙৰীয়া, আমাৰ
ফুলগুৰি প্ৰাইমাৰী প্ৰেচিডেণ্ট আমাৰ ভুৱন দা, ছেক্ৰেটাৰী আমাৰ কণ্ট্ৰেক্টৰ, লগতে তেখেতেও দলৰে নেতা চনেশ্বৰ ৱাৰী ডাঙৰীয়া আৰু আমাৰ অতিকে শ্ৰদ্ধাৰ গাঁৱৰে গাম্বুৰা নানিকা ডাঙৰীয়া। ওদালগুৰিৰ পৰা যতীন নাথ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।